ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজিৰ ভ্লগটো মই ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। একাপ চাহ লৈছোঁ আৰু ৰুটি লৈছোঁ। ৰুটি, চাহ আৰু গুড় খাম এতিয়া। ৰাতিপুৱা এনেকৈ খাই ভাল লাগে। কাৰ কাৰ গুড় আৰু চাহ খাই ভাল লাগে জনাবচোন ফ্ৰেণ্ডছ। এতিয়া চাহ খাই কৰি আপোনালোকক লগ পাই আছোঁ। যেতিয়া দেওবাৰ দিনটো আৰম্ভ হয়, সদায় লেজিৰে আৰম্ভ হয়। মানে দেওবাৰ দিনটো এনেকুৱা দিন, ৰাতিপুৱা দেৰিকৈ উঠিব পাৰোঁ আৰু খোৱা বোৱাও দেৰিকৈ কৰিব পাৰোঁ। লাহে লাহে কৰিলেও হৈ যায়। সেইকাৰণে দেওবাৰ দিনটো মই লেজি দিন কওঁ মোৰ কাৰণে। ৰাতিপুৱা এয়া গুড় আৰু ৰুটি চাহ এনেকৈ খাই লৈছোঁ লৰালৰিকৈ। তাৰপিছত আমি অকণ দোকান কৰিব যোৱা কথা আছে, সেইকাৰণে হাজবেণ্ডকো দিছোঁ খাবলৈ ৰুটি আৰু ময়ো ৰুটি চাহ খাই লৈছোঁ। চাহ খোৱা হৈ গ'ল। এতিয়া দেখিছেনে এইটো পিম্পলছ উঠিছে। এইটো কেতিয়াও মোৰ গালত এনেকৈ পিম্পলছ নোলায়, এইবাৰ প্ৰথম ওলাইছে। কিয় বাৰু এইটো দেখিছে না? এতিয়া প্ৰথমতে বিষাইছিলে, এতিয়া বিষ চিষ একো নাই। এইটো কেনেকুৱা জেগাত ওলাইছে দেখিছেনে? কিবা এটা কৰি ভাল কৰিব লাগিব আৰু। চাহ খাই আজৰি হৈ লৰালৰিকৈ ৰুমটো অকণ চাফা কৰি ল'লোঁ আৰু তেতিয়াই এয়া দেখিছে নহয়, এবিধ শাক দিলে মোক খাবলৈ বৰতাই। এই শাকটো চিনি পাইছেনে বাৰু? ৰঙা ৰঙা পাতৰ। মই আগতে ইমান চিনি পোৱা নাছিলোঁ দেই শাকবিলাক। এতিয়া লাহে লাহে সকলো চিনি পোৱা হৈছোঁ আৰু। এইটো মৰিচা শাক হয় আৰু এই শাকটো ডাঙৰ হ'লে তাত ঠাৰিটো খায়ো ভাল লাগে। মই আগতে খাইছোঁ, কিন্তু এতিয়া এয়া সৰু সৰু শাক এইখিনি খাব দিছে। তেজৰ কাৰণে ভাল বুলি কৈছে, সেইকাৰণে এয়া আনি লৈছোঁ খাবৰ কাৰণে। হাজবেণ্ডে শাক ইমান নাখায়, সেইকাৰণে মোৰ শাক খোৱা নহয়। কিন্তু এতিয়া ভাবিছোঁ অকলে হ'লেও বনাই খাম, যিহেতু তেজৰ কাৰণে ভাল। এতিয়া মই এয়া আপোনালোকক দেখাই দিছোঁ আৰু মই বনাম অলপ দেৰিকৈ। আৰু এটা কথা আপোনালোকক সোধোঁ, এই মৰিচা শাকবিধ কিহৰ লগত খায় বাৰু জনাবচোন দেই। মই ইমান নাজানো, মই আলুৰ লগতে বনাই খাম বুলি ভাবিছোঁ। আৰু ধুনীয়াকৈ গা পা ধুই আজৰি হৈ এতিয়া হাজবেণ্ডৰ লগত ওলাই আহিছোঁ দেওবৰীয়া বজাৰ কৰিবলৈ। তেজপুৰ দেখিছেনে, দেওবাৰে শুই থাকে, মানে বন্ধ হৈ থাকে। 2-1খন মাত্ৰ দোকান খোলে আৰু আমি কি ল'বলৈ আহিছোঁ অলপ দেৰিকৈ গম পাব আৰু। এতিয়া এই ৰ'দত, ইমান ৰ'দত আমি দুজন ওলাই আহিছোঁ বজাৰ কৰিবলৈ। সপ্তাহটোৰ মানে 7 বাৰৰ যে দেওবাৰ দিনটোহে পাওঁ জানেনে। অন্য বাৰত তেওঁ ওলাব নোৱাৰে, সময় নাই। ৰাতি আহি পায় আৰু তাৰপিছত যোৱা নহয়েই। এয়া ত্ৰিবেণীখন মই অকণমান দেখাই দিছোঁ। আৰু দুয়োজন এতিয়া এয়া বাইকত আহি আছোঁ। ৰ'দত দেখিছে নহয়, চকু মেলেই নাখায়। তথাপিতো ভাবিছোঁ অকণ ভিডিঅ' কৰি লওঁ। ভিডিঅ'টোত কৰিছোঁ যেতিয়া নোলালে কেনেকৈ হ'বনো। সেইকাৰণে এয়া অকণমান আহি থাকোঁতে ভিডিঅ' কৰিছোঁ। আমি এতিয়া গৈ এটা ধুনীয়া ঠাই পালোঁগৈ আৰু ক'ত পাইছোঁ আৰু তাৰ ভিউটো দেখাই আছোঁ দেই, চাব আপোনালোকক। এইটো চাওকচোন কি ধুনীয়া ভিউ। ইমান গৰম, তাতে গৈ পেলাই একদম ঠাণ্ডা লাগি গ'ল। এয়া মানুহখিনি, বহুতখিনি মানুহ তাতে বহি আছে। এয়া ফেমিলিও আছে, এনেকৈ গৰমৰ কাৰণে তাতে অলপ ৰখিছেগৈ। এই জেগাখন চিনি পাইছেনে বাৰু আপোনালোকে? মই আপোনালোকক নদীখন ধুনীয়াকৈ দেখাই দিছোঁ। এখন নাও আছে মাজত আৰু সেইখন হ'ল ভোমোৰাগুৰি দলং। আৰু আমি আছোঁ মাইথানৰ ওচৰতে। তাতে লোকেল মাছ পায় বুলি জানো, সেইকাৰণে তাতে মাছ বিচাৰি গৈছিলোঁ। পিছে নাপালোঁ, আমি তাৰ পৰা এতিয়া উভতি দিছোঁ। এই গৰমখনত মাছ বিচাৰি তাত নাপালোঁ আৰু বহুত জেগাত চালোঁগৈ লোকেল মাছ পাম আৰু দেওবাৰে ধুনীয়াকৈ এসাঁজ বনাই খাম বুলি, নাপালোঁ। তাৰপিছত এয়া ৰূপচন্দা মাছ কিনি আনিলোঁ আৰু অকণমান, বেছিকৈ অনা নাই। সোমবাৰে আমি নাখাওঁ, দেওবাৰে দুপৰীয়া ধুনীয়াকৈ খাম আৰু লগত জুতি বুটি বনাই খাবলৈ আনিছোঁ ভোল আৰু জিকা। কোনটোৰ লগত বনাম এতিয়ালৈকে ঠিক কৰা নাই। মই ভাবি আছোঁ জিকাৰ লগতে বনাম বুলি। এয়া জিকা উলিয়াই লৈছোঁ, ভোলো উলিয়াই লৈছোঁ। জিকাটো আনোতে ভাঙি পেলাই চাই আনিছোঁ ডাঙৰ দেখি। ধুনীয়াকৈ জিকাৰ লগত বনাম বুলি ঠিক কৰিলোঁ, কিন্তু এতিয়া ভোক লাগি গৈছে আৰু ঘূৰি ফুৰি ৰাতিপুৱাহে ৰুটি খালোঁ, তাৰপিছতো একো খোৱাই নাই। সেইকাৰণে এয়া চুজি বনাই লৈছোঁ। আজি চুজিটো অলপ বেলেগ ধৰণে বনাইছোঁ, মানে চুজি খালে গেছ হয়, টেঙা পানী আহে। সেইকাৰণে এনেকুৱা নহ'বৰ কাৰণে অলপ বুদ্ধি কৰি বনাইছোঁ আৰু ইয়াতে অকণমান নিমখ দি পেলাই ভাজি কৰি বনাইছোঁ, তেতিয়া গেছ আৰু একো সমস্যা নহয়। সেইকাৰণে এয়া খাই লওঁ। আজিৰ এই ভিডিঅ'টোত মই ধুনীয়া বেগ এখন আপোনালোকক দেখাইছোঁ। এইখন দেখিছেনে, হেণ্ডবেগ এডাল, চিডাল তাৰ ইমান ধুনীয়া এটা চৰাই আছে দেখিছেনে। এই বেগখন মোক পেহীয়ে উপহাৰ হিচাপে দিছিলে আৰু মই মৰমতে থৈ দিছোঁ। ব্যৱহাৰ কৰাই নাই আজিলৈকে, মানে ক'তো নিয়াই নাই। মই ইয়ালৈ তেজপুৰৰ ৰুমলৈ লৈ আহিছোঁ বেগখন, কেতিয়াবা ক'ৰবাত গ'লে নিম বুলি। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। ইমান ধুনীয়া এখন বেগ,
সন্মুখৰখিনি এনেকুৱা আৰু এটা খপে আছে, এইটো এটা খপে আছে এনেকৈ চেন দিয়া, আৰু বেক চাইডটো ইয়াৰ বেকটো এনেকুৱা চাওকচোন, কিবা এটা মৰম লাগিছে আৰু বেকখন মোৰ, দেখিছে নহয় বেক চাইডটো। দিনটো ধুনীয়াকৈ পাৰ কৰিলোঁ আৰু এয়া সন্ধিয়া সময়ত অকণমান ওলাই গৈছিলোঁ দুইটা। সন্ধিয়া এয়া ওলাই গৈছিলোঁ আমি ফাষ্টফুড খাবলৈ, বহুত দিন ফাষ্টফুড খোৱা নাছিলোঁ, সেইকাৰণে ফাষ্টফুড খাব গ'লোঁ। ইয়াত চাওমিন লৈছোঁ দুইটা, এয়া হাজবেণ্ডে খাই আছে, মই খাই লওঁ। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্টছত জনাব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই ফ্ৰেণ্ড। বাই।